নমস্কাৰ বন্ধুসকল, মাখন বৰুৱাছ লাইফ ষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ জকাইচুক পথাৰৰ সোঁমাজত। আপোনালোক সকলোৱে জ্ঞাত জকাইচুক পথাৰ যিহেতু আমাৰ শিৱসাগৰ জিলাতে অৱস্থিত। আজি মই এই ভিডিঅ'টো নিৰ্মাণ কৰাৰ উদ্দেশ্য হ'ল, আজি মই বিশেষভাৱে শাৰীৰিক সক্ষম এজন ব্যক্তিক কেন্দ্ৰ কৰি এই ব্যতিক্ৰমী ভিডিঅ'টো নিৰ্মাণ কৰিব বিচাৰিছোঁ। বিশেষকৈ সেই ব্যক্তিজন কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে বছৰটোৰ বেছিভাগ সময়। তেওঁ আলু খেতি কৰিছে। তেওঁ আলু খেতিৰ দ্বাৰা দেখুৱাবলৈ আপোনালোকক মই ইয়াত উপস্থিত হৈছোঁহি। আৰু তেখেতৰ আলু খেতিৰ লগতে তেখেত কেনেদৰে চলা ফিৰা কৰে বা তেখেতে কিমান কষ্ট কৰি তেওঁ কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে সেইখিনি দেখুৱাবৰ বাবে আহিছোঁ, তেওঁক চিনাকি কৰি দিবৰ বাবে আহিছোঁ। গতিকে ব'লকচোন আমি তেওঁ আলু খেতিডৰালৈ আগবাঢ়োঁ, যিহেতু তেওঁ আলু খেতিতে বন্ধুসকল, মই যিহেতু সেই বিশেষভাৱে শাৰীৰিক সক্ষম ব্যক্তিজনৰ ওচৰ পাইছোঁহি। তেখেতে আপোনালোকে দেখিছে মোৰ পিছত, তেখেত কৃষি কৰ্মত বৰ্তমান ব্যস্ত হৈ আছে। তেখেত কৃষিথলীতে আছে। দেখিছে আপোনালোকে, দেখা পাইছে মোৰ পিছত তেখেতে কেনেদৰে নিজৰ কৰ্মখিনি সমাপন কৰিছে খেতি পথাৰলৈ আহি। তেওঁ দৈনিক প্ৰায় 1 কিলোমিটাৰ হ'ব ঘৰৰ পৰা। 1 কিলোমিটাৰ পথ তেওঁ অতিক্ৰম কৰি আহি তেওঁ এই শাকনিলৈ আহে, তেওঁ আলু বাৰীখনলৈ আহে। আলুৰ লগতে তেওঁ পিঁয়াজ, হালধি আদি বিভিন্ন ধৰণৰ শাক পাচলি দিয়ে। গতিকে আমি তেখেতৰ পৰা বিশেষভাৱে জানিব বিচাৰিম তেখেতে কেনেদৰে ইমান কষ্ট কৰি তেখেতে এই কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে বছৰটো বেছিভাগ সময়। ব'লক আমি এতিয়া তেখেতক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিওঁ। এয়া দেখিছে, বিশেষভাৱে শাৰীৰিক সক্ষম হৈও তেখেতে কেনেদৰে কৃষি ক্ষেত্ৰৰ লগত বছৰটো বেছিভাগ সময়ে জড়িত হৈ থাকে। দদাইদেউ অকণমান চাবচোন। দদাইদেউ, আপোনাৰ সৰ্বপ্ৰথমে আপোনাক মাখন বৰুৱাছ লাইফ ষ্টাইল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো জনাবচোন। ৰবীন বৰুৱা। হয়, আপুনি ধৰক আমি জানো, আমি আপোনাৰ গোটেই সমস্যাখিনি বা আমি ৰাইজক দেখুৱাম, কিন্তু আপুনি কিমান বছৰৰ পৰা শাৰীৰিক সক্ষমতাকো নেওচি এনেদৰে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে? আজি মোৰ 15 বছৰ হ'ল। 15 বছৰৰ ভিতৰত মই এনেধৰণে এই কৃষি কাৰ্যতে মই লাগি আছোঁ। বাম খেতি, এইবিলাক আলু, কচু, ধৰা মূলা, এইবিলাকৰ লগতে মই বিশেষভাৱে জড়িত হৈ থাকোঁ। হয়, আপোনাক আমি আপুনি ধৰক এতিয়া আলু খেতি কৰিছে, ইয়াত আলু খেতিয়ে বেছিকৈ কৰা দেখিছোঁ আমি। গতিকে কিমান ধৰক আপুনি কিমান আলু খেতি কৰিছে ধৰক সেনে হিচাপটো দিব পাৰিব নেকি? এইডোখৰত মাটি এতিয়া 4 কঠা মাটি। 4 কঠা মাটিতে মই গোটেইখিনিতে আলু কৰোঁ। আলু কমচে কম এটা খান্দি বুলি ক'বলৈ হ'লে এটা খান্দিতে 35 পাতিকৈ আছে। গতিকে এই গোটেই মাটিডোখৰত মোৰ কমচে কম 303 বা 4-5 মান হ'ব। 304 বা 5 মানে পাতি। এতিয়া আমি জানিব বিচাৰিম আপোনাৰ এটা পাতিত আপোনাৰ যেতিয়া আলু মেচিয়ৰ হ'ব, যেতিয়া খান্দিব পৰা হ'ব, আপোনাৰ এটা পাতিত কিমানকৈ ওলাব? এনেই আমি গড় হিচাপে মই ধৰি লৈছোঁ, এপাতিত এনেই গড় হিচাপে 2 কেজিকৈ ধৰিছোঁ, কিন্তু 2 কেজিতকৈ বেছিকৈ ওলাব। আমি 2 কেজিকৈ ধৰিছোঁ। এটা পাতিত যদি আপোনাৰ 2 কেজিকৈ ওলাবলৈ হয় আলু, এইখিনি আমাৰ ঘৰুৱালী আলুখিনি, বোম্বাই আলু নহয়। গতিকে এই এটা পাতিত যদি 2 কেজিকৈ ওলায়, তেন্তে আপোনাৰ 300 পাতি ধৰিছোঁ আমি। 304 বা 5 পাতি বাদ দিছোঁ। 300 পাতিতটো আপোনাৰ ধৰক 2 কেজিকেও 6 কুইণ্টেল, 600 কেজি, 2 কুইণ্টেল আপোনাৰ উৎপাদন হয়। গতিকে এই 2 কুইণ্টেল আলুৱে আপুনি বছৰটো কিমানখিনি সময় আপুনি ধৰক খাব পাৰে? বছৰটো মানে ধৰক 10 বা 9 মাহটো সম্পূৰ্ণ খাব পৰা হৈ যায়।
হয় হয় আপুনি মিতিৰ কুটুমকো বিলায় মাজে মধ্যে আমি গম পাওঁ মিতিৰ বা কুটুমকো ওচৰ মই চুবুৰীয়াকো বিলায় ওচৰ চুবুৰীয়াকো বিলাওঁ হয় 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 ঠিক আছে গতিকে আপুনি অলপ দেখুৱাব লাগিব আমাৰ ৰাইজক যিহেতু মই ভিডিঅ'টো প্ৰথম আপোনাৰ নিৰ্মাণ কৰাৰ আগতেই মই ৰাইজক উদ্দেশ্যি কৈছোঁ যে শাৰীৰিক সক্ষমতাকো নেওচি আপুনি বছৰটোৰ বেছিভাগ সময় কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে গতিকে আপুনি কেনেদৰে চলা ফিৰা কৰে বা আপুনি মই জনাততো আপোনাৰ 1 কিলোমিটাৰ পথ আপুনি অতিক্ৰম কৰি আহে হয় এই বাৰীখনলৈ আপোনাৰ হয় আলু বাৰীখনলৈ হয় গতিকে আপুনি অলপ ৰাইজৰ আগত দেখুৱাবহোঁ আপুনি কেনেদৰে খোজকাঢ়িব পাৰে হয় হয় বা আপুনি কোৰ চোৰ মাৰি থকাও মই দেখিছোঁ কোৰখন দিব লাগিব কোৰখন দি হয় আছোঁ মই লাহেকৈ এই ছাইডত বহিব লাগিব বহি লৈ আকৌ উঠিব লাগিব ফটকৈ উঠা বহা কৰাটো অসুবিধা হয় 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 আপোনাক এই ক্ষেত্ৰত বিশেষভাৱে আপোনাক সহায় কোনে কৰে আমাৰ শ্ৰীমতীয়ে কৰে হয় 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 এতিয়া মই দেখিছোঁ ইয়াত আপোনাৰ শ্ৰীমতীও আছে নিশ্চয় এয়া আপোনালোকে দেখা পাইছে নিশ্চয় তেখেতে মানে উঠিবলৈ হ'লেও কোৰ মাৰিবলৈ হ'লেও তেখেতে যিহেতু কোৰ মাৰিয়ে বেছিভাগ এই খেতি কৰে গতিকে কোৰ মাৰিবলৈ হ'লেও তেখেত উঠোঁতে যথেষ্ট কষ্ট হয় তথাপিও তেখেতে আজি 15 বছৰ দিন ধৰি এনেদৰেই কৃষি কৰ্মৰ লগত জড়িত হৈ আছে বা নিজৰ মানে আমি বৰ্তমান ধৰক আলুৰ দাম হৈছে বা এই মহঙা বজাৰখনত মানে বৰ্তমান আমি বিভিন্নজনে মন্তব্য কৰোঁ যে সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে খাদ্যবস্তুৰ মূল্য বৃদ্ধি হৈছে কিন্তু এজন বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম ব্যক্তি হৈও তেওঁ যিহেতু 10 মাহৰ বাবে বছৰটোৰ 10 মাহৰ বাবে আলু নিকিনাকৈয়ে বজাৰৰ পৰা নিকিনাকৈয়ে তেওঁ যিহেতু চলিব পাৰে আমি কিয় নোৱাৰিম গতিকে তেওঁ চাওক তেওঁ কেনেদৰে এয়া আলু খেতিৰ লগত জড়িত হৈ পৰিছে বা তেওঁ এয়া পিঁয়াজ দিছিলে তেওঁ অসমীয়া পিঁয়াজ গতিকে পিঁয়াজৰ মাজে মাজে তেওঁ কেনেদৰে কাম কৰিছে আপোনালোকে দেখিছে আপুনি অলপ আগবাঢ়ি আহকচোন এইফালে আগবাঢ়ি আহকচোন কেনেদৰে আহে আমি চাওঁ দাদাইদেউ আপুনি ইয়াতকৈতো স্পীড আহিব নোৱাৰে এনেকৈ আহিবলগীয়া হয় গতিকে এনেদৰে আপুনি অহা যোৱা কৰিও আপুনি ইমানখিনি খেতি প্ৰত্যেক বছৰে কৰি আহিছে হয় মই প্ৰত্যেক বছৰে কৰি আহিছোঁ কাৰণ নিজৰ পেটটোৰ কাৰণে পৰিয়ালটোৰ কাৰণে নহ'লে যে পুহিব নোৱাৰিম সেইটো কাৰণে নিজে এনেধৰণেই কৰিবলগীয়া কৰিছোঁ হয় 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 আমি বন্ধুসকল আমি নিশ্চয় তেখেতৰ পৰিবাৰো আছে উপস্থিত আমি তেখেতৰ পৰিবাৰৰ পৰাও আমি কথাখিনি জানিবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে তেখেতে কেনেদৰে কষ্ট কৰি ইমানখিনি আলু খেতি হওক বা মূলা খেতি হওক বা তেখেতে হালধিও কৰে আমি গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ ইয়াত তেখেতৰ পৰিবাৰো উপস্থিত আছে আমি নিশ্চয় চিনাকি কৰিম বা তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম দাদাইদেউ আপুনি যে হালধি কৰিছে আমি হালধি খেতিও দেখিছোঁ এই হালধিখিনি আপুনি ধৰক কিমান দিন বছৰটো হালধি আপুনি আকৌ বজাৰৰ পৰা দোকানৰ পৰা কিনিবলগীয়া হয়নে নাই নহয় আমাৰ গোটেই বছৰটো সম্পূৰ্ণ হৈ যায় হালধি নিকিনাকৈ আপোনালোকে হৈ যায় হয় আনকো বিক্ৰী কৰিব পাৰেহে আনকো পাৰোঁ হয় হয় আৰু এই পিঁয়াজটোতো মোৰ গোটেই বছৰটোৱে হয় মই নিকিনাকৈ চলি যায় মোৰ হয় পিঁয়াজো নিকিনাকৈ চলি যায় হয় ধন্যবাদ আমি বিশেষকৈ আপোনাৰ দৰে শাৰীৰিকভাৱে সক্ষম এজন ব্যক্তিয়ে ইমান কষ্ট কৰি বছৰটোৰ দুমাহে আপুনি ধৰক বজাৰৰ পৰা আলু কিনে কিন্তু 10 মাহ আপুনি আলু নিকিনাকৈয়ে আপোনাৰ পৰিয়ালটো চলাই আছে বা আপোনাৰ ওচৰ চুবুৰীয়া বা মিতিৰ কুটুমকো আপুনি বিভিন্ন সময়ত আপোনাৰ আলু 1 কেজি 2 কেজি দি আপুনি আলহী সুধিছে বন্ধুসকল এয়া শ্ৰীযুত ৰবীন বৰুৱাদেৱৰ শ্ৰীমতী মানে পৰিবাৰো উপস্থিত আছে আমি তেখেতৰ পৰা জানিম খুৰীদেউ এই দদাইদেউ এতিয়া ধৰক আপোনাৰ 1 কিলোমিটাৰ পথ ঘৰৰ পৰা 1 কিলোমিটাৰ পথ অতিক্ৰম কৰি তেখেতে সদায় এই আলু বাৰীখনলৈ আহে তেখেতে আমি জনাত চাইকেলত উঠোঁতেও তেওঁ অসুবিধা হয় বা ইয়াতো তেওঁক কাম কৰি থাকোঁতে উঠাই মেলি দিওঁতেও তেওঁ অসুবিধা হয় আপুনি এনি টাইম থাকে নেকি তেখেতৰ হয় মই লগতে থাকোঁ চাইকেলত উঠাই দিব লাগে মেলিব লাগে কৰিব লাগে গোটেইখিনিতে মই থাকোঁৱেই বাৰু হয় তেখেতক ইয়াত খেতিত মই বহুত সহায় কৰোঁ ঘৰৰ পৰা নিজে বস্তাত ভৰাই চাইকেলত গোবৰ লৈ পিনি নিজে ইয়াত সহায় কৰি থাকোঁহি হয় আৰু মানে গোটেই বছৰটো আমাৰ এইভাগেই চলি থাকোঁ আৰু তাৰ লগতে আমাৰ মহিলা অলংকিতা মহিলা সমাজ আছে সাপ্তাহিক বজাৰ বহে শনিবাৰে সেই বজাৰত মই আলু মূলা কচু
পিঁয়াজ মানে বজাৰ গোটেই বছৰ মই মানে সেই বজাৰ কৰি চলি থাকোঁ সাপ্তাহিক। মানে আপোনাৰ ইয়াত এই দদাইদেৱে উৎপাদন কৰি দিয়া আপুনি শাক পাচলিয়ে মই বজাৰত সাপ্তাহিক বজাৰত মই বিকোংগৈ মানে। হয় লগতে পিঠা পনা আদি কৰি মই সকলোখিনি তাত সাপ্তাহিক বজাৰত মই উলিয়াওঁগৈ। হয় এতিয়া এই আপোনাৰ ধৰক দদাইদেৱে কোৱাদৰে সত্য যে আপোনালোকে আলু নিকিনাকৈও হৈ যায় মানে ধৰক বছৰটো 2 মাহ কিনিবলগীয়া হয়। মিটিকিটো মোৰ বহুত সোধো হয়। ঠিকে আছে, ধন্যবাদ জনালোঁ আপোনাক। গতিকে বন্ধুসকল, আপোনালোক সকলোৱে জানিলে দদাইদেউৰ বিষয়ে। দদাইদেউৰ পৰিবাৰ মানে খুৰীৰ মুখেও আমি সকলোৱে গম পালোঁ। দদাইদেউ উৎপাদন কৰা সামগ্ৰীসমূহ খুৰীয়ে বজাৰত নি বিক্ৰী কৰেগৈ। বিশেষকৈ নিজৰ লগতে ওচৰ চুবুৰীয়াকো তেখেতলোকৰ এই উৎপাদনখিনি বা সামগ্ৰীখিনি দি পানি সহায় সহযোগ বিভিন্ন সময়ত কৰি আহিছে। বিশেষকৈ দদাইদেউৱে আজিৰ পৰা 2007 চনত প্ৰায় 17 বছৰমানেই হ'ব চাগে। মই আজি 2007 চনতে দদাইদেউ এটা গাড়ী এক্সিডেণ্টত তেখেতৰ ভৰিটো যথেষ্ট ক্ষতিসাধন হয় আৰু তেতিয়াৰ পৰাই দদাইদেউৱে এনেদৰেই অহা যোৱা কৰি বা এনেদৰেই জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে। তেখেতে চিকিৎসাৰ কাৰণে সুদূৰ পাটনালৈও গৈছিল, আমি তাকো জানো। তথাপিও তেওঁ বিশেষভাৱে সফল নহ'ল। গতিকে বন্ধুসকল, আপোনালোকে গম পালে শাৰীৰিক সক্ষমতাকো নেওচি এই দদাইদেউৱে কেনেদৰে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে আৰু তেখেতক প্ৰত্যেকটো ক্ষেত্ৰতে ঘৰৰ পৰা চাইকেলত গোবৰ আনে তেখেতৰ পৰিবাৰ মানে শ্ৰীমতীয়ে। গতিকে বিশেষভাৱে শাৰীৰিক সক্ষমতাক নেওচিও এই ব্যক্তিজনে যদি বছৰৰ 10 মাহ বজাৰৰ পৰা শাক পাচলি বা বিভিন্ন সামগ্ৰী নিকিনাকৈ চলি থাকিব পাৰে, তেন্তে আমাৰ অসমীয়া নতুন প্ৰজন্ম নৱপ্ৰজন্মই কিয় নোৱাৰিব। গতিকে তেওঁলোকো যেন এই কৃষি ক্ষেত্ৰখনৰ প্ৰতি অধিক আকৰ্ষিত হয়। এই ভিডিঅ'টোৱে যেন তেওঁলোকক অধিক উৎসাহিত কৰি তোলে কৃষি ক্ষেত্ৰখনৰ প্ৰতি। গতিকে আমি তাৰ বাবে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ আপোনালোকে মোক আশীৰ্বাদ দিয়ে যেন, ইয়াকে কামনা কৰি মোৰ আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।